এগৰাকী জনপ্ৰতিনিধিৰ কাম কি? সংসদত আইন প্ৰেৰিত কৰা আৰু তাৰ লগতে যিসমূহ উন্নয়নমূলক কাম-কাজ হৈছে বা কোনো উন্নয়নমূলক কাম-কাজ কৰা তথা যিসমূহ উন্নয়নমূলক কাম-কাজ চলি আছে সেই উন্নয়নমূলক কাম-কাজৰ তদাৰকি কৰা। যদি ঠিকাদাৰে কোনো কামৰ গাফিলতি কৰে তেনেহ'লে সেই ঠিকাদাৰক জবাবদিহি কৰাৰ প্ৰয়োজনবোধো জনপ্ৰতিনিধিয়ে কৰিব লাগে। আৰু তাৰে উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে ধমক দিছে ঠিকাদাৰক কাম সম্পূৰ্ণ নকৰাৰ অজুহাতত। সময়মতে কাম সম্পূৰ্ণ নকৰাৰ ফলত ৰাইজৰ যি হাৰাশাস্তি সেই হাৰাশাস্তি কিয় হৈছে? কাৰণ সময়মতে কাম সম্পূৰ্ণ কৰা হোৱা নাই আৰু তাৰ বাবে জনপ্ৰতিনিধিজনে ৰাইজৰ হৈ মাত মাতিছে, যি একেবাৰে উচিত পদক্ষেপ হোৱা পৰিলক্ষিত হৈছে। আমি জনাই আছোঁ সমগ্ৰ তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে। শিৱসাগৰত ঠিকাদাৰক ধমক বিধায়ক অখিল গগৈৰ। নিৰ্ধাৰিত সময়ৰ ভিতৰত পথৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে ঠিকাদাৰক ধমক অখিল গগৈৰ। শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা চুমনিলৈ পথৰ কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ ঠিকাদাৰ শিৱ হৰলালকা। চলিত বৰ্ষৰ এপ্ৰিল মাহতে সম্পূৰ্ণ হ'বলগীয়া পথটিৰ সম্পূৰ্ণ হৈছে মাত্ৰ 14% কাম। 121 কোটি বাজেটৰ 18.416 কিলোমিটাৰ পথৰ বা দৈৰ্ঘ্যৰ পথছোৱা ঠিকাদাৰে পৰিদৰ্শন কৰিব নোৱাৰো অভিযোগ বিধায়কগৰাকীৰ। ৰাজনৈতিক আশীৰ্বাদত কাম লাভ কৰি ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ অখিল গগৈৰ। গতিকে এই মুহূৰ্তত জনাই আছোঁ এক বিশেষ তথ্য। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ধমক দিছে ঠিকাদাৰক, যিহেতু চলিত বৰ্ষৰ এপ্ৰিল মাহতে সম্পূৰ্ণ হ'বলগীয়া এটা পথ, সেই পথটোৰ সম্পূৰ্ণ হৈছে মাত্ৰ 14% কাম। আপুনি কল্পনা কৰক যে এই ভৰ বাৰিষাৰ সময়ত পথ এটা সম্পূৰ্ণ নোহোৱাৰ ফলত কিমান জীয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ জনতাৰ কিমান হাৰাশাস্তি হৈছে, পথচাৰীৰ কিমান দুৰ্যোগ ভোগ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু সেই সময়তে কেৱল এটা পথৰ 14% কামহে সম্পূৰ্ণ হৈছে, যাৰ বাবেই ঠিকাদাৰক ধমক শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। নিৰ্ধাৰিত সময়ৰ ভিতৰত পথৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে ঠিকাদাৰক ধমক দিয়ে অখিল গগৈয়ে। শিৱসাগৰ ষ্টেচন চাৰিআলিৰ পৰা চুমনিলৈ পথৰ কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে ঠিকাদাৰ শিৱ হৰলালকা। আৰু 121 কোটি বাজেটৰ, মন কৰিব কিমান বেছি টকা, 121 কোটি বাজেটৰ 18.416 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা ঠিকাদাৰে পৰিদৰ্শন পৰ্যন্তও কৰিব নাহে বুলি অভিযোগ দাখিল বিধায়কগৰাকীৰ। ৰাজনৈতিক আশীৰ্বাদতে কাম লাভ কৰি ঠিকাদাৰে কাম সময়মতে সম্পূৰ্ণ নকৰাৰ অভিযোগ অখিল গগৈৰ। এম্বিয়েন্সৰ জৰিয়তে সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। ফাঁকি অজুহাত মাৰিবলৈ আহিছে, বেলেগ মানুহ বুলি ভাবিছে নেকি আপুনি? মোৰ আগত এইটো এইবোৰ লেণ্ড হয়নে নহয়? এইবিলাক ইয়াত কেলৈ কাম কৰা নাই আপুনি? লেণ্ড নাই, এনেই ফাঁকি কথা ক'ব। এই মানুহজনে যে ক'লে যে আমি এনেকৈ প্ৰগ্ৰেম দি আছোঁ সি প্ৰগ্ৰেম নকৰে, সি কৰি আছে আজিৰ দিনটোত 1 কোটি টকাতকৈ কমত কৰি আছে মান্থলি। এতিয়া সি 10 কোটি টকাৰ কাম কৰিম বুলি ক'লে, কাহানী বাই ডেট পাৰ হৈ গ'ল, তাৰপিছতো কাম নকৰে। আপুনি আকৌ লেণ্ড নাই বুলি এনেই আপুনি এনে কথা কৈ দিলে। এইটো কিয় নকৰে আপোনালোকে? এই চাইডৰ ড্ৰেইনটো আমাৰ কৰিব নালাগে, এইটো এক্সিষ্টিং ডেটটো ইম্প্ৰুভ কৰিব লাগে, এইটো নকৰে কিয়? এইটো এনেকৈ ড্ৰেইন খান্দি থৈ কোনোবাই যাব পাৰে নেকি? এই ব্যৱসায়ীবিলাকৰ কি হ'ব? পানীটো এই ড্ৰেইনটো খান্দি দিয়াৰ পিছত পানীটো জমা হৈ ৰাস্তালৈ আহিলে তো এই ৰাস্তাটো কেনেকৈ মানুহ অহা যোৱা কৰিব? তেখেতে বাহিৰৰ মানুহজনে যে এই বস্তুটো বুজি পাইছে, আকৌ আপুনি উল্টাকৈ আমাক পাঠ পঢ়াবলৈ আহিছে। কি এইবিলাক ফ্ৰী আছেনে নাই? লেণ্ড নাই, কম্পেনচেশ্যন যিটো ঠাইত দিয়া আছে সেইটো ঠাইত কৰিছেনে নাই? এই গোটেই কম্পেনচেশ্যন একদম মই কালি যিমান দূৰলৈকে চাইছোঁ চবলৈকে কম্পেনচেশ্যন দি থোৱা আছে। ঠিকাদাৰৰ পক্ষ নল'ব, কাম বেয়া কৰিছে, মানুহক কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহক। পলিটিকেলি ঠিকা ল'ব, তাৰপিছত কাম নকৰিব, তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব, নহয় জানো? আজি আহিম বুলি কিয় নাহিলে? কি কাম নাই? পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি, এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে। বাকী কথা ক'বলৈ পোৱা নাই। এগৰাকীয়ে সম্পূৰ্ণ সময়মতে কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই আচলতে ঠিকাদাৰগৰাকীক এইদৰে
প্ৰশ্ন কৰে আৰু তেওঁক জবাবদিহি কৰে আৰু ধমক দিয়ে কাম সম্পূৰ্ণ নকৰাৰ অজুহাতত দেখিবলৈ পোৱা অনুসৰি এতিয়া এনেকুৱা লাগিছে যেন অসম চৰকাৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা অসম চৰকাৰত দুই তৰপীয়া এক চৰকাৰী পদ্ধতি চলিছে যি পদ্ধতি অনুসৰি গুৱাহাটীত সময়তকৈ আগত কাম সম্পূৰ্ণ কৰাৰ প্ৰতিযোগিতা চলে যাৰ ফলতেই হয়তো সম্পূৰ্ণৰূপে ভালকৈ কাম নকৰাৰ বাবে গড়চুকৰ কালি গড়চুকত যি উৰণীয়া সেতু নৱনিৰ্মিত উৰণীয়া সেতু প্ৰায় 3 মাহ হোৱাই নাই সেই উৰণীয়া সেতুত ফাট মেলিছে আৰু অসমৰ অন্য প্ৰান্তত যি দ্বিতীয়টো তৰফ সেই দ্বিতীয়টো তৰফ ধৰণে সময়মতে কাম সম্পূৰ্ণ নহয়গৈ যাৰ বাবে এতিয়াও শিৱসাগৰৰ এই পথটোৰ মাত্ৰ 14% কামহে সম্পূৰ্ণ হৈছে কিন্তু প্ৰশ্ন উঠিছে যে সময়মতে যদি কাম সম্পূৰ্ণ কৰা নহয় বা সময়তকৈ যদি আগতে কাম সম্পূৰ্ণ কৰাৰ পাছত সেই পথত ফাট মেলে তেনেহলে তাৰ দায়িত্ব চৰকাৰে ল'বনে নাই কিন্তু সেই প্ৰশ্নৰ উত্তৰ আমি চৰকাৰৰ পৰা কেতিয়া পাম সেয়াও আন এক প্ৰশ্ন কিন্তু এই মুহূৰ্তৰ এই বিশেষ খবৰ যে শিৱসাগৰৰ যি ষ্টেচন চাৰিআলিৰ পৰা সুমনিলৈ পথ সেই সুমনিলৈ থকা পথৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে ঠিকাদাৰ শিৱ হৰলাল কাক ধমক দিয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে 121 কোটি টকা বাজেটৰ 18.416 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা ঠিকাদাৰে পৰিদৰ্শন কৰিব নোৱাৰো অভিযোগ বিধায়কগৰাকীৰ ৰাজনৈতিক আশীৰ্বাদতে কাম লাভ কৰি ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ অখিল গগৈৰ আৰু সেইবাবে এই মুহূৰ্তত দেখুৱাব বিচাৰিছো তেওঁৰ এই সংক্ৰান্তত তেওঁৰ বক্তব্য নহয় আসলতে আমাৰ বিজি ৰোড বুলি কয় যেটো এই বিজি ৰোডটো আমাৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা আমাৰ হুনাৰীলৈকে গৈছে এই ৰাস্তাটো অসম মালাৰ অধীনত 121 কোটি টকা আমি ধাৰ্য কৰি দিছোঁ আৰু লেণ্ড কম্পেনচেশ্যনৰ কাৰণে বেলেগ টকা 121 কোটি টকাৰে 2 বছৰৰ ভিতৰত শেষ কৰিব লাগে যোৱা মাৰ্চ মাহত মানে 2024ৰ মাৰ্চ মাহত কাম শেষ কৰিবলগীয়া আছিল কিন্তু এতিয়ালৈকে ফিজিক্যাল প্ৰগ্ৰেছ মাত্ৰ 14% 14% প্ৰগ্ৰেছ কৰি মানে পলিটিচিয়ানৰ নাম লৈ ঠিকাদাৰ শিৱ হৰলালকাই ইয়াত কাম পেলাই থৈ সদায় বেলেগ বেলেগ নাটক কৰি আছে আগতে এবাৰ চাই লৈ মই তেওঁক কৈ দিলোঁ যে তুমি ইমান দিনৰ ভিতৰত কাম শেষ কৰিব লাগিব গভৰ্ণমেণ্টৰ টাৰ্গেট মাৰ্চতে আছিলে তথাপি তুমি নোৱাৰিলা গতিকে দুদিন টাইম লৈ তুমি শেষ কৰি দিয়া তাৰপিছত বহুত প্লেনিং দিলে প্লেনিং দিয়াৰ পাছত গোটেই ইঞ্জিনিয়াৰ সব আছিলে সব প্লেনিং দিলে আমুকৰ ভিতৰত কৰিম তাৰপিছততো আহি তেওঁ ড্ৰেইন কেইটামান খানি লৈ পেলাই থৈ গুচি গৈ এতিয়া আপুনি দেখিছে যে শিৱসাগৰ নগৰখন ষ্টেচন চাৰিআলিৰ পৰা এই গোটেই পাৰ্টটো একেবাৰে থাকিব নোৱাৰা একেবাৰে জমৰ নগৰত পৰিণত হৈছে গোটেই ব্যৱসায়বিলাকৰ ব্যৱসায় বৰবাদ হৈ গৈছে মানুহৰ নিজৰ ঘৰলৈ সোমাব নোৱাৰে এনে ড্ৰেইনটো খানি দিলে এটা ড্ৰেইনত বৰষুণ দিলে পানী জমা হৈ যায় আৰু তাৰপিছত হেতু গোটেইটো ৰাস্তালৈ আহি যায় ONGCৰ যেটো ওয়ার্কশপ আছে ওয়ার্কশপৰ সন্মুখত পানী একমাত্ৰ শিৱ হৰলালকা নামৰ এই যিজন ঠিকাদাৰ যিজনে পলিটিক্যাল স্পন্সৰশিপত ইয়াত ঠিকা লৈছে আৰু পলিটিক্যাল স্পন্সৰশিপত দাদাগিৰি কৰি অফিচাৰবিলাক ইঞ্জিনিয়াৰবিলাকৰ ওচৰত দাদাগিৰি কৰি কাম নকৰাকৈ পেলাই থৈছে তেওঁক সেইকাৰণে আজি লাষ্ট ৱাৰ্নিং দিবৰ কাৰণে তেওঁক লৈ আহিছিলোঁ সাৰ্ভে কৰিবৰ কাৰণে কিন্তু তেওঁ এতিয়া মিছাকে পলাইছে তেওঁ আমাক জনাইছে যে 5 দিনৰ আগৰ পৰা তেওঁ বেমাৰ অথচ তেওঁ পৰখিৰ দিনটোত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ফোনত মোৰ লগত কথা পাতিছে যে মই 10 বজাৰ আগত গৈ আছোঁ ছাৰ পাই যামগৈ এনেকৈ কৈছে কিন্তু তেওঁ নাহিলে আজি সেইকাৰণে আজি যি প্ৰজেক্টৰ যাৰ ইয়াত ছুপাৰভিজনৰ দায়িত্ব আছিলে তেওঁলোকক মাতি লৈ অহা হৈছে তেওঁলোকক কৈ দিয়া হৈছে হয় তেওঁ কাম সোনকালে শেষ কৰি দিব লাগিব নহ'লে এই কামটো তেওঁ এৰি দিব লাগিব মুঠতে পাব্লিকক কেনেকৈ হাৰাশাস্তি দিবৰ কাৰণে আমি কেতিয়াও দিব নোৱাৰোঁ আপোনালোকে সবতে গোটেই ৰাস্তাটোৱে তেনেকুৱা ক'ৰবাত স্কুলৰ সন্মুখত এনেকুৱা হৈছে যে ডাঙৰ গাঁত ৰাস্তাটো যেতিয়া তেওঁ কামত দি দিলোঁ যোৱা 2 বছৰ তেওঁ এই ৰাস্তাটোৰ কাষ্টডিয়ান যদি কিবা ক'ৰবাত বেয়া হৈ থাকে তাৰ ৰিপেয়াৰিং কৰাৰ দায়িত্ব তেওঁ ৰিপেয়াৰিঙৰ কথাটো বাদেই দিয়ক মানুহক এনেকুৱা হাৰাশাস্তি কৰিছে যে ৰাস্তাটো কেতিয়া হ'ব আমাৰ কোনো গেৰাণ্টি নাই যেটো 2 বছৰৰ ভিতৰত শেষ হ'ব লাগিছিলে এটা 2.5 বছৰ হ'ল 2.5 বছৰত 14% কাম হৈছে আৰু তাৰ পাছত পলিটিচিয়ানৰ নাম লৈ তেওঁ আকৌ ডাঙৰ কথা কয় মোৰ সন্মুখত পলিটিচিয়ানৰ নাম লৈ লাভ নাই নহয় পৃথিৱীৰ ডাঙৰ পলিটিচিয়ানৰ নাম লৈও মোৰ সন্মুখত কোনো কাম নাই অতি স্পষ্টকৈ কৈ দিয়া হৈছে হয় তেওঁ কাম এৰিব লাগিব নহ'লে সোনকালে তাক কাম শেষ কৰি দিব লাগিব মানে 4 লেনযুক্ত আমাৰ যিটো নেশ্যনেল হাইৱে জাজিৰ পৰা আমাৰ ডিমলৈকে সেই কামটো তেওঁ লৈছিলে আৰু সেইটো পলিটিচিয়ানৰ বেহেস্ততে লৈছিলে লৈ সেই কামটো কৰিব নোৱাৰিলে তাৰপিছত তেওঁ তাত চাৰেণ্ডাৰ কৰিলে চাৰেণ্ডাৰ কৰাৰ পাছত মোক ক'লে যে ছাৰ এবাৰ চিন্তা নাই এবাৰ একদম মই আৰু ইয়াত ঢালি দিব পাৰিম প্ৰান্ত পুৰা ধুনীয়াকৈ কামটো কৰি মই ভাবিলোঁ ঠিকে আছে সেইকাৰণে তেওঁ কানিৰ ইনস্পেকশ্যন এটা কৰালোঁ ইঞ্জিনিয়াৰ তেওঁ এটা প্লেন দিলে যে আমুক এনেকৈ ধৰণে মই কাম কৰিম
প্লেনটো দিলে যে তেওঁ মাহেকত 10 কোটি টকাকৈ কাম কৰিব আৰু কাম কৰিলে তেওঁ 0.68K মানে 68 লাখ টকাকৈ এক মাহত তেওঁ 68 লাখ টকাকৈ কাম কৰিছে আৰু প্লেনটো দিছে তেওঁ 10 কোটি টকাতকৈ বেছিকৈ কাম কৰিম এক মাহত এতিয়াতো গতিকে তেওঁ কি কৰিম তেওঁ কামৰ পৰা খেদি দিয়াৰ বাহিৰে কোনো ৰাস্তা আমি দেখা নাই নহ'লে আমাৰ শিৱসাগৰ মানুহে এনেকৈ যাতনা ভুগি থাকিব লাগিব পলিটিকেল পেট্ৰনেজ আপোনালোকে সকলোৱে জানে যে কোনে তেওঁ কাম দিছে শিৱসাগৰৰ চব মানুহে জানে কাৰ নামত তেওঁ ইয়াতে ইঞ্জিনিয়াৰক দাদাগিৰি কৰি থাকে ইঞ্জিনিয়াৰৰ কথা নুশুনে ইঞ্জিনিয়াৰ উল্টাই কৈ ছাৰ আমি কি কৰিম আমাৰ কথাই নুশুনে এনেকুৱা দম দিয়ে আমাক মই বোলো এনেকুৱা ডাঙৰ দাদা এনেকুৱা ডাঙৰ ঠিকাদাৰ ওলালে অসমত যি ইঞ্জিনিয়াৰক উল্টাই দম দি কামটো নকৰে মই সেইকাৰণে আজি চাব খুজিছিলোঁ তেওঁ আগৰবাৰ খুব মৰম কৰি মাতি আনি ধুনীয়াকৈ বুজাইছিলোঁ এইবাৰ তেওঁক চাব খুজিছিলোঁ শিৱ হৰলালকা নামৰ ঠিকাদাৰজনক যে তেওঁ কাম নকৰাকৈ কেনেকৈ ইয়াতে পেলাই আমাৰ শিৱসাগৰৰ মানুহক কষ্ট দিয়ে তেওঁ কাম কৰিব নে নকৰিব আজিয়ে খাস্তাং কৰিলোহেঁতেন তেওঁক একদম শেষ সিদ্ধান্ত দিলোহেঁতেন যে তুমি ইয়াত নালাগে আৰু তুমি যোৱা যদি নোৱাৰা তুমি ইয়াৰ পৰা যোৱা আমি নতুন মানুহক দিম ধন্যবাদ নহয় আচলতে আমাৰ বিজি ৰোড বুলি কয় যিটো এই বিজি ৰোডটো আমাৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ পৰা আমাৰ সোণাৰীলৈকে গৈছে এই ৰাস্তাটো অসম মালাৰ অধীনত 121 কোটি টকা আমি ধাৰ্য কৰি দিছোঁ আৰু লেণ্ড কম্পেনচেশ্যনৰ কাৰণেও বেলেগ টকা 121 কোটি টকাৰে 2 বছৰৰ ভিতৰত শেষ কৰিব লাগে যোৱা মাৰ্চ মাহত মানে 2024ৰ মাৰ্চ মাহত কাম শেষ কৰিবলগীয়া আছিলে কিন্তু এতিয়ালৈকে ফিজিকেল প্ৰগ্ৰেছ মাত্ৰ 14% 14% প্ৰগ্ৰেছ কৰি মানে পলিটিচিয়ানৰ নাম লৈ ঠিকাদাৰ শিৱ হৰলালকাই ইয়াত কাম পেলাই থৈ সদায় বেলেগ বেলেগ নাটক কৰি আছে আগতে এবাৰ চাই লৈ মই তেওঁক কৈ দিলোঁ যে তুমি ইমান দিনৰ ভিতৰত কাম শেষ কৰিব লাগিব গভৰ্ণমেণ্টৰ টাৰ্গেট মাৰ্চতে আছিলে তথাপি তুমি নোৱাৰিলা গতিকে দুদিন টাইম লৈ তুমি শেষ কৰি দিয়া তাৰপিছত বহুত প্লেনিং দিলে প্লেনিং দিয়াৰ পাছত গোটেই ইঞ্জিনিয়াৰ চব আছিলে চব প্লেনিং দিলে আমুকৰ ভিতৰত কৰিম তাৰপিছততো আহি তেওঁ ড্ৰেইন কেইটামান খানি লৈ পেলাই থৈ গুচি গ'ল এতিয়া আপুনি দেখিছে যে শিৱসাগৰ নগৰখন ষ্টেচন চাৰিআলিৰ পৰা এই গোটেই পাৰ্টটো একেবাৰে থাকিব নোৱাৰা একেবাৰে জমৰ নগৰত পৰিণত হৈছে গোটেই ব্যৱসায়বিলাকৰ ব্যৱসায় বৰবাদ হৈ গৈছে মানুহৰ নিজৰ ঘৰলৈ সোমাব নোৱাৰে এনেই ড্ৰেইনটো খানি দিলে এতিয়া ড্ৰেইনত বৰষুণ দিলে পানী জমা হৈ যায় আৰু তাৰপিছত সেইটো গোটেইটো ৰাস্তালৈ আহি যায় ONGCৰ যিটো ৱৰ্কশ্বপ আছে ৱৰ্কশ্বপৰ সন্মুখত পানী একমাত্ৰ শিৱ হৰলালকা নামৰ এই যিজন ঠিকাদাৰ যিজনে পলিটিকেল স্পন্সৰশ্বিপত ইয়াত ঠিকা লৈছে আৰু পলিটিকেল স্পন্সৰশ্বিপত দাদাগিৰি কৰি অফিচাৰবিলাক ইঞ্জিনিয়াৰবিলাকৰ ওচৰত দাদাগিৰি কৰি কাম নকৰাকৈ পেলাই থৈছে তেওঁক সেইকাৰণে আজি লাষ্ট ৱাৰ্ণিং দিবৰ কাৰণে তেওঁক লৈ আহিছিলোঁ ছাৰ্ভে কৰিবৰ কাৰণে কিন্তু তেওঁ এতিয়া মিছাকৈ পলাইছে তেওঁ আমাক জনাইছে যে 5 দিনৰ আগৰ পৰা তেওঁ বেমাৰ অথচ তেওঁ পৰহিৰ দিনটোত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ফোনত মোৰ লগত কথা পাতিছে যে মই 10 বজাৰ আগত গৈ আছোঁ ছাৰ পাই যামগৈ এনেকৈ কৈছে কিন্তু তেওঁ নাহিলে আজি সেইকাৰণে আজি যি প্ৰজেক্টৰ যাৰ ইয়াত ছুপাৰভিজনৰ দায়িত্ব আছিলে তেওঁলোকক মাতি লৈ অহা হৈছে তেওঁলোকক কৈ দিয়া হৈছে হয় তেওঁ কাম সোনকালে শেষ কৰি দিব লাগিব নহ'লে এই কামটো তেওঁ এৰি দিব লাগিব মুঠতে পাব্লিকক এনেকৈ হাৰাশাস্তি দিবৰ কাৰণে আমি কেতিয়াও দিব নোৱাৰোঁ আপোনালোকে